হাতছো রিয়ালৈ পানী তুলি থাকিছে মাজনী হাতছো ৰিয়ালৈ পানী তুলি থাকিছে মাজনী মাজনী ওৰে লোপা প্ৰিয় বাৰু ৰিঙি দাঙি ল পেনটো পেন দাঙি ল बहुत ভাল লাগিছে আসলতে আমাৰ ঘৰত খেতি নাই বাবে খেতিৰ যে আনন্দ সেয়া আমি চিনেমা জাতীয় বিদ্যালয়ৰ উপভোগ কৰিবলৈ পাইছো গতিকে অতি আনন্দ লাগিছে আৰু আমাৰ বিদ্যালয়ে ভূঁই ৰোৱাৰ লগতে ধান দোৱা পৰ্ব যিদৰে কৰি আহিছে সকলো সময়তে একদম মানে বহুত ভাল লাগিছে আৰু যিহেতু আমাৰ অসমীয়া জাতি কৃষিৰ ওপৰতে ভিত্তি কৰি জীৱন নিৰ্বাহ কৰে কৃষিয়ে আমাৰ অতীজৰ পৰা চলি আহিছে গতিকে এই কৃষিক জীয়াই ৰাখিবৰ বাবে চিনেমা জাতীয় বিদ্যালয়ে যি ব্যতিক্ৰমী প্ৰয়াস কৰিছে তাত মোৰ বহুত ভাল লাগে প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো ইয়ালৈ অহাৰ বাবে কিন্তু কৃষিটো যেনেকৈ এতিয়া প্ৰয়োজনীয় হৈ পৰিছে কৃষি নহলেই নহয় গতিকে আমি স্কুল বুলি বা ঘৰ বুলি কথা নাই কিয়নো ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে জানিব লাগে বিশেষকৈ কৃষিৰ বিষয়টোত জানিবই লাগিব অন্য তাৰ পিছতে আহে এইটো সহ পাঠ্যক্ৰমৰ ভিতৰতে পৰে আৰু আমি কি কৰো এই ভূঁই ৰোৱা পৰ্ব সেইখিনি দেখিলে ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে বিশেষ ক্লাছ কেইটামানলৈকেহে আমি দিওঁ তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ যেতিয়া প্ৰতিটো বস্তু হ'ব সজাল ধৰিব ধানে থোক মেলিব প্ৰতিটো বস্তুৱে তেওঁলোকক দেখুওৱা হয় ফিল্ড ষ্টাডিৰ যিটো ক্ষেত্ৰ অধ্যয়ন আমি তাৰমানে নিজৰ স্কুলতে সেইটো কৰাব পাৰো আৰু তাৰোপৰি আমাৰ যেতিয়া ধান পকিব সোণালী পথাৰ ভৰি পৰিব তেতিয়াও ছাত্ৰ ছাত্ৰী আৰু আমি শিক্ষকসকলে ধান দোৱা পৰ্ব আৰম্ভ কৰি সেইখিনি কটা দোৱা হয় তাৰপিছত স্কুলতে মাৰে এনেকে মাৰি লৈ যেতিয়া ন খোৱা পৰ্ব হয় তেতিয়া আমি সকলো মিলি জুলি ন খাওঁ সেয়া আমাৰ স্কুলৰ হয় সেইখিনি তাৰমানে জীৱন্তভাৱে দেখুওৱা হয় তেওঁলোকক হাতে কামে কৰি দেখুওৱা হয় সেয়াই পাঠ্যক্ৰমৰ বাহিৰতো হয়